বিটিচিৰ বিতৰ্কিত কাৰ্যবাহী অৰূপ কুমাৰ দেৰ স্বাস্থ্য বিভাগৰ পয়ালগা ৰূপ 17 দিন ধৰি অচলাৱস্থা এখন অসামৰিক চিকিৎসালয়ত চিৰাং কাজল গাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত অস্ত্ৰোপচাৰ কক্ষৰ ৰেডিঅলজি বিভাগৰ কেইবাটাও সেৱা বন্ধ হৈ থকাত হাহাকাৰ ৰোগীৰ বিগত দিনসমূহত নাই শিশু বিশেষজ্ঞ চিকিৎসালয়খনৰ এনে অচলাৱস্থাৰ বাবে প্ৰসূতিসহ অন্যান্য ৰোগীসকল ঢাপলি মেলিবলগীয়া হৈছে আন চিকিৎসালয় এই সন্দৰ্ভত আমাক সবিশেষ পৰিৱেশ দেখুৱাব জয়ন্ত দেৱনাথ হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত আৰু এই চিকিৎসালয়খনতে আচলতে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা যি দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকে চিকিৎসা সেৱাৰ কাৰণে ইয়াত তেওঁলোকে নিৰ্ভৰশীল হয় কিন্তু এই চিকিৎসালয়খনত বিগত 17 দিন ধৰি কিন্তু এই চিকিৎসালয়খনৰ এটা বিশেষ চিকিৎসা সেৱা বন্ধ হৈ আছে কাৰণ এই চিকিৎসালয়খনৰ যিটো লেবাৰ ৰুম আছে অৰ্থাৎ যি অপাৰেশ্যন থিয়েটাৰ আছে এই অপাৰেশ্যন থিয়েটাৰৰ কোনো এজন ৰোগীক অপাৰেশ্যন বা তেনেধৰণৰ চাৰ্জাৰী কৰা হোৱা নাই কাৰণ এই চিকিৎসালয়খনৰ অপাৰেশ্যন থিয়েটাৰ যিগৰাকী এনাস্থেচিয়া বিভাগৰ চিকিৎসকৰ প্ৰয়োজন হয় তেখেত নথকাৰ কাৰণে আচলতে আমি এই চিকিৎসালয়খনৰ যি অপাৰেশ্যন যি ধৰণৰ চাৰ্জাৰী সেইসমূহ বন্ধ হৈ আছে মোৰ লগত উপস্থিত আছে এগৰাকী প্ৰসূতি ৰোগী বিভাগৰ চিকিৎসক মই তেখেতৰ জানিব বিচাৰোঁ আচলতে এই চিকিৎসালয়খনত এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ লোকৰ যথেষ্ট নিৰ্ভৰশীল আৰ্থিক দিশত তেওঁলোকে বহুত সকাহ পায় কিন্তু এই চিকিৎসালয়খনত আজি প্ৰায় 17 দিন ধৰি শুনি আছোঁ যে ইয়াতে অপাৰেশ্যন বন্ধ হৈ আছে তেওঁলোকে এতিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যাব লগা হৈছে আচলতে কিয় এই পৰিস্থিতি হৈছে হয় আমাৰ ইয়াত যোৱা 12 তাৰিখৰ পৰা মানে ছেপ্টেম্বৰ মাহৰ 12 তাৰিখৰ পৰা কোনো ধৰণৰ অপাৰেশ্যন আমি কৰিব পৰা নাই বা হোৱা নাই আমাৰ ইয়াতে পোষ্ট পিজি এবছৰীয়া এনাস্থেচিয়া ডক্টৰ আছিলে তেওঁ এবছৰ কমপ্লিট হ'ল আৰু তেখেতৰ চাকৰি শেষ হোৱাৰ লগে লগে তেখেত গুচি গৈছে তাৰপিছত কোনো ধৰণৰ মানে এনাস্থেচিয়া ডক্টৰ আমাৰ ইয়াত আমি পোৱা নাই বা অহা নাই আৰু এনেই ইয়াতে আমাৰ ইয়াত কোনো ধৰণৰ পাৰ্মানেণ্ট এনাস্থেচিয়া ডক্টৰ নাই সেইকাৰণে এনাস্থেচিয়া নথকাৰ কাৰণে আমি গাইনীয়ে হওক বা চাৰ্জাৰী ফালৰ পৰাই হওক বা ENT হওক কেইবাটাও ডিপাৰ্টমেণ্টৰ ডক্টৰে অপাৰেশ্যন কৰিব পৰা হোৱা নাই পেচেণ্ট আছে বা দুখীয়া মানুহখিনি আহি আছে ঘূৰি গৈ আছে ইয়াৰ পৰা বৰপেটা মেডিকেল কলেজ বা কোকৰাঝাৰ মেডিকেল কলেজলৈ গৈ আছে আমি পঠাই আছোঁ কিন্তু আমি যিখিনি কাম আগতীয়াতে কৰিব পৰা হৈ আছিলে সেইখিনি কাম আমি এতিয়া কৰিব পৰা হোৱা নাই কাৰণ আমাৰ ইয়াত এনাস্থেচিয়া ডক্টৰ বৰ্তমানলৈকে আহি পোৱা নাই আমি শুনিবলৈ পাইছোঁ যে ইয়াতে অকল এনাস্থেচিয়াই নহয় ইয়াতে যে শিশু ৰোগ বিশেষজ্ঞ তেখেতৰ এবছৰীয়া কৰ্চৰ কাৰণে তেখেতেও যাব লগা হৈছে সেই পদটো খালী হৈ আছে তাৰপিছত আন এটা গুৰুত্বপূৰ্ণ বিভাগ আছে যে ইয়াতে যি পৰীক্ষা কৰা হয় সেইটোও বন্ধ হৈ আছে হয় আপুনি ঠিকে শুনিছে আমাৰ ইয়াত একেলগে 5 গৰাকী ডক্টৰ পোষ্ট পিজি তেওঁলোকৰ এবছৰীয়া যিটো চাকৰি আছিলে তেওঁলোকে গুচি গ'ল তাত আছিলে এনাস্থেচিয়া ডক্টৰ শিশু ৰোগ বিশেষজ্ঞ আপোনাৰ চকু বিশেষজ্ঞ আৰু ৰেডিঅ'লজিষ্ট মানে যিজনে ছ'ন'গ্ৰাফি চিটি স্কেন এইবিলাকৰ কৰিছিলে ছ'ন'গ্ৰাফি মেইনলি ছ'ন'গ্ৰাফি কৰিছিলে গৰ্ভৱতী মাকবিলাকক ছ'ন'গ্ৰাফি কৰিছিলে তো সেই ৰেডিঅ'লজি ডক্টৰো গুচি গৈছে পেডিয়াট্ৰিচিয়ানো গুচি গৈছে লগতে আপোনাৰ চকু ৰোগ বিশেষজ্ঞ আৰু এনাস্থেচিয়া এই 4 গৰাকী ডক্টৰ আমাৰ ইয়াৰ পৰা গুচি গৈছে আমাৰ ইয়াত কোনো এতিয়া কোনো ৰেডিঅ'লজি ডক্টৰ নাই পেডিয়াট্ৰিচিয়ান নাই এনাস্থেচিয়া নাই এগৰাকী জ্যেষ্ঠ চিকিৎসক এইখন চিকিৎসালয়ত তেখেতে জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ